নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লোৱা নিৰ্বাচিত কবিতাৰ শিৰোনাম অঘৰীৰ ঘৰ। কবি শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। এই ঘৰ অঘৰীৰ ঘৰ, অতি মনোহৰ। নাই ইয়াত টেক্স খাজানা, নাই একো আধুনিক যতন যাতন। পাই পইচাৰ নাই হিচাপ নিকাচ, আনিছোঁ খাইছোঁ এইয়েই নীতি। নাই একো চৰকাৰৰ দুৰ্নীতি, চৰকাৰে বঢ়াওক য'ত পাৰে দৰদাম। তাৰ বাবে আছে জানো কিবা ভয় ধৰ? একো নাই, আমি যে অঘৰী, ঘূৰি ফুৰে উঘা চেৰেকীৰ দৰে জীৱন চকৰি। উষাৰ হেঙুলি বেলি আমাৰ জীৱন কৰে ৰঙিলী ৰাঙলী। নিশাৰ জোন বাই ৰূপোৱালী ৰহণ বোলাই, কৰে যে ৰূপালী জোনালী তৰাৰ তৰালী দীপালী। আলফুল খৰ পোহৰ মেলি জোনাকী পৰুৱাৰ সৈতে খেলি মেলি। ৰদালিৰ চাহ, গছ গছনি ডাল পাত, চৰাই জাকৰ গীতালিৰ গীত মাত, হিয়া খৰা হাত। তকৌ পাত মেলি লওঁ, বৰষুণ চিটিকি নপৰে যে গাত। আমি যে অঘৰী বৰ দুখী, নহ'লেও কৰিম দিন দুখী। ধন্যবাদ।